যে তদন্ত প্ৰক্ৰিয়া যেটো চলি আছে এই প্ৰক্ৰিয়াৰ আসল নিয়ম মতে তদন্ত প্ৰক্ৰিয়াৰ কি ওলাইছে যেতিয়ালৈকে আদালতলৈকে গৈ নাপায় তেওঁলোকে আসলে এইবোৰ কথাবোৰ বাহিৰলৈ আহিব নালাগিছিল কথা বাহিৰলৈ আহিলে বহুত মানুহ সাৱধান হৈ যাবলৈ সুবিধা পাব তেওঁলোকে যিবোৰ আমাৰ এভিডেন্স আছে এভিডেন্সবিলাক মুচিবলৈ নাইকিয়া কৰিবলৈ সুবিধা পাই যায় গতিকে অলৰেডি আমাৰ পলম হৈছে য'ত আজি আমি দেখিবলৈ পাইছোঁ যে 3 গৰাকী তাত থকা ব্যক্তি তেওঁলোক যেতিয়া ইয়ালৈ গুচি আহিলে অসমলৈ উভতি আহিলে তেতিয়ালৈকে তেওঁ নিজাববীয়াকৈ তেওঁলোকে বাইট দিয়ে আছে সেইটো আচলতে হ'ব নালাগিছিলে তেওঁলোকে অহাৰ লগে লগে তেওঁলোক পৃথককৈ বহুৱাই লৈ তেওঁলোকৰ কথাবিলাক আমি সুধিব লাগিছিল জানিব লাগিছিল বুজিব লাগিছিলে সেইটো আচলতে তদন্ত প্ৰক্ৰিয়াৰ এটা ভাগ সেইটো নহ'ল তাৰপাছত সিদ্ধাৰ্থ আহিলে দিল্লীলৈকে তাক এৰেষ্ট কৰা নহ'ল কিন্তু পৰিবাৰে কোনে আচলতে এৰেষ্ট নকৰাকৈ ৰাখিব নালাগিছিলে গতিকে তেওঁলোকক ৰাখিলে তাতে তেওঁৰ কথা শুনি পেলাই তাৰ হাতৰ পৰা জুবিনৰ ফোনটো নল'লে আৰু তাৰপিছত এতিয়া ন্যায় প্ৰক্ৰিয়াত মানে তদন্তৰ প্ৰক্ৰিয়াটোত ইনভেষ্টিগেশ্যনৰ কাৰণে SIT যেটা জেৰা কৰি আছে মানুহ মাতি নি গৈ আছে কোন কি প্ৰসংগত মাতিছে কি কথা কি কৈছে বিভিন্ন কথাত বিভিন্ন ধৰণৰ মানুহৰ কথা উলিয়াইছে এইটো এনেকুৱা হৈছে আচলতে আজি অমুক কৈছে তুমি কৈছে এই উৰা বাতৰিবিলাকৰ সহায় লৈ পেলাই বাহিৰত থকা মানুহবিলাকৰ অন্তৰবিলাক আচলতে ভাঙি ছিঙি যায় আমাৰ কথা হৈছে যে আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গ বাহিৰলৈ গৈছিলে কি দুৰ্ঘটনা হওক ঘটনা হওক হত্যা হওক আমি উচিত সময়ত ট্ৰান্সপাৰেন্সি থাকি আমাক জনাব লাগিব যেতিয়া তদন্ত প্ৰক্ৰিয়া শেষ হ'ব আৰু তাৰপিছত আৰম্ভ হ'ব আইনী যুঁজখন তাত তেওঁলোকে কাক কেনেকৈ দোষী সাব্যস্ত কৰিব পাৰিব সেই কথাবিলাক আমাৰ অধিবক্তাসকলে আৰু সুন্দৰকৈ আমাক ক'ব পাৰিব বা তেওঁলোকৰ পৰামৰ্শ মতে এতিয়ালৈকে আমি যিখিনি তেওঁলোকৰ আলোচনাত বহি যিখিনি বুজি পালোঁ যে কাৰ কি ধৰণৰ চাৰ্জ কেনেকৈ চাৰ্জ লগোৱা হৈছে কি হ'ব গতিকে এইখিনি প্ৰক্ৰিয়া হৈ যাব লাগিছিলে দেখিছোঁ যে এই প্ৰক্ৰিয়াটো দেৰি হৈ গৈ আছে আৰু মাজত বহুত ঘটনা ঘটি গৈ আছে এই মাজৰ ঘটনাবিলাক বন্ধ হ'ব লাগে আৰু এই যে ৰাজনৈতিক এংগল এটা দিয়া হৈছে যে প্ৰত্যেকটা বস্তুত আজি অমুকত SOP দিলে আজি ৰাতি ইমানলৈকে খোলা থাকিব কালি অমুকত তৃতীয় পক্ষৰ কিবা হাত আছে ইয়াৰ পৰা লৈ যোৱা হ'ল বাক্সা জিলাত তাতোতো সুৰক্ষিত নহ'ল ইয়াতেই কৰা হ'লে কি আছিলে আপত্তি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত উত্থাপন হয় এই প্ৰশ্নবিলাক ৰাইজৰ মনত আহিবলৈ দিয়া মানেই ৰাইজৰ মাজত এই কথাটো যে ৰাইজে যে লক্ষ্য স্থিৰ কৰি ৰৈ আছে যে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো আমি চাম কি হয় কি নহয় আমি উচিতভাৱে ন্যায় পাম নে নাপাম ইয়াত কিন্তু ব্যাঘাত জন্মাইছে আৰু ৰাজনৈতিক দিশত যদি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয় এইটো কিন্তু অসমবাসী ৰাইজে কেতিয়াও ক্ষমা নকৰে আজি বিভিন্ন দল সংগঠনৰ আমি দেখিছোঁ যে তেওঁলোকে এই বস্তুটোক লৈ পেলাই খেলা খেলি আছে বিভিন্ন ইউটিউবাৰক দেখিছোঁ তেওঁলোকে কাৰ বেলেগৰ ভিডিঅ' উলিয়াই দি পেলাই জুবিন গাৰ্গৰ বুলি কৈ পেলাই তাত থৈ তাৰ পৰা তেওঁ লাইকছ ল'বলৈ চেষ্টা কৰিছে মনিটাইজ কৰি থোৱা চেনেল তেওঁলোকে পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ কামবিলাক এতিয়া কৰিব নালাগে আৰু যি কঠোৰ দৃষ্টি জুবিন গাৰ্গৰ অনুৰাগীসকলে ৰাখিছে আজি সাহসীয় দলটোৱে ৰাস্তাত নামি ওলাই মই ভাবোঁ যে এই গোটেই মানে কি বুলি ক'ম মই প্ৰতিবাদী কাৰ্যসূচীটোকে এটা খেল ধেমালি কৰি দিয়াৰ নিচিনা কৰিলে গতিকে এইবিলাক বস্তু হ'ব নালাগে ইয়াত সুন্দৰভাৱে তেওঁলোকে নিজৰ কাম কৰক আজি গছ কটাৰ কথাটো মই কওঁতে মোৰ লগত যিমান সময় তেওঁলোকে লাগিলে কিমান সময় তেওঁলোকে আচলতে আচল কামত লাগিব লাগিছিলে জুবিনক ন্যায় দিয়া প্ৰক্ৰিয়াত মূল্য বৃদ্ধি হৈছে তাক কেনেকৈ কমাব পাৰি সেইবিলাকত লাগিব লাগিছিলে উন্নয়নমূলক কাম কৰিবলগীয়া ঢেৰ আছে সেইবিলাক কামত লাগিব তেওঁলোকে মোৰ লগত লাগি থাকিলে আৰু এনেকুৱা বহুত প্ৰফাইল দেখিছোঁ যিবিলাক লগ প্ৰফাইল মোৰ বিপক্ষে লাগি আছে আজি পৰহি দিনাখন এটা আমি বাতৰি পটককৈ উলিয়াই দিলে যে মই ঘোষণা কৰিছোঁ যে এইটো চৰকাৰৰ পৰা আমি ন্যায় নাপাম গতিকে মোৰ পৰিবাৰ AJPৰ পৰা উঠিব তেওঁক কেতিয়া আমি জিকাব লাগে এনেকুৱা কথাটো মই কেতিয়াও কোৱা নাই গতিকে মই যেতিয়া তাৰ বিপক্ষে যেতিয়া মই FIR এখন নিম বুলি ঠিক কৰি লগে লগে অলপ পিছত পোষ্টটো ডিলিট হৈ গ'ল গতিকে এই ধৰণৰ মানসিকতা এইখিনি সময়ত নালাগে সেইকাৰণে মই মানুহখিনিক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ নিচিনা মানুহৰ কথাটো মই যদি বিচলিত কৰিব চেষ্টা কৰোঁ মোৰ কথাও নুশুনিব গতিকে এইবিলাক কথা যে আমাক হেৰি কৰিবলৈ চেষ্টা কৰিছে আমাক যে আমাৰ যেন চিন্তাধাৰা এটা দিশ আছে আমি যেন ৰাজনৈতিকভাৱে চিন্তা কৰিছোঁ এইবিলাক চব মিছা কথা এইবিলাকত ক'তো আপোনালোকে একদম বিভ্ৰান্ত নহ'ব আমাক এটাই কথা আমাক জুবিন গাৰ্গৰ ন্যায় লাগে মানে লাগে অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে
2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।